৩১ ডিচেম্বৰৰ ৰাতিটো মানুহৰ জীৱনত এটা গভীৰ মানসিক আৰু শক্তিগত সীমাৰেখা। এই ৰাতিটোত কেৱল কেলেণ্ডাৰৰ পৃষ্ঠা সলনি নহয়, মানুহৰ মনত জমা হৈ থকা এটা বছৰৰ ক্লান্তি, ভয়, আশা আৰু হতাশাৰো একেটা অধ্যায় শেষ হয়। বহুতে এই ৰাতিটো হাঁহি, শব্দ, আতচবাজীৰে আৰু বাহিৰৰ আনন্দত কটায়। কিন্তু যিজনে এই ৰাতিটোত অলপ সময় নিজৰ সৈতে একেলগে কটায়, সেইজনে আগন্তুক বছৰটোক ভিতৰৰ পৰা নিয়ন্ত্ৰণ কৰিবলৈ শিকে। এই ৰাতিটোৰ শক্তি বাহিৰত নহয়, এই ৰাতিৰ শক্তি ভিতৰত থাকে। ৩১ ডিচেম্বৰৰ ৰাতিটো মানুহৰ জীৱনৰ এক অনুচ্চাৰিত শপতৰ ৰাতি। এই ৰাতিত মানুহে মুখেৰে একো নকলেও মনৰ গভীৰত এটা সংকল্প নিজে নিজেই গঢ় লৈ উঠে। কিছুমান মানুহে এই ৰাতিটোত অতীতক পাহৰিব বিচাৰে, কিছুমানে ভৱিষ্যতক ভয় কৰে, কিছুমানে আকৌ কেৱল সময় পাৰ কৰিব বিচাৰে। কিন্তু যিজনে এই ৰাতিৰ গভীৰতালৈ নামি যায়, সেইজনে বুজে সময় কেতিয়াও বাহিৰত নাথাকে, সময় মানুহৰ ভিতৰতেই বাস কৰে। এই ৰাতিৰ শক্তি মানে আপোনাৰ ভিতৰৰ শক্তিক সজাগ কৰা। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এটা বছৰৰ ভিতৰত মানুহে কিমান কথা সহ্য কৰে, সেইটো বাহিৰৰ মানুহে কেতিয়াও নাজানে। ঋণৰ চিন্তা, টকাৰ অভাৱ, ভঙা সম্পৰ্ক, ভুল সিদ্ধান্ত, সমাজৰ চাপ, নিজৰ ওপৰত খং, এই সকলোবোৰ একেলগে মানুহৰ মনত জমা হয়। বাহিৰত হাঁহি থাকিলেও ভিতৰত মানুহ ক্লান্ত হয়। এটা উপায়ৰ প্ৰথম শিক্ষা হৈছে নিজৰ ক্লান্তিক স্বীকাৰ কৰা। যেতিয়া আপুনি নিজকে কয়, মই ভাগৰি পৰিছোঁ, তেতিয়াই আৰোগ্য আৰম্ভ হয়। সেইদিনা ৰাতি এটা মাত্ৰ আপুনি উপায় কৰিব লাগিব, আৰু উপায়টো একেবাৰে সহজ। আৰু সেই উপায়টো কৰিলে আপুনি আগন্তুক বছৰত এটা ধুনীয়া অধ্যায় আৰম্ভ কৰিব পাৰিব। সেইদিনাখন ৰাতি অৰ্থাৎ ৩১ ডিচেম্বৰৰ ৰাতি স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধা মানে কেৱল শৰীৰ শুদ্ধ কৰা নহয়, ই এটা মানসিক সংকেত। মই এতিয়া নতুন অধ্যায়লৈ আগবাঢ়িছোঁ। পানী সদায় পৰিৱৰ্তনৰ প্ৰতীক। পানীয়ে যিমানেই লেতেৰা হওক, শেষত পৰিষ্কাৰেই কৰে। স্নান কৰাৰ সময়ত যদি মনত এইটো ভবা যায় যে পুৰণি বছৰৰ দুখবোৰ পানীৰ লগে লগে ওলাই গৈছে, তেন্তে এই চিন্তাটোৱেই ভিতৰত গভীৰ প্ৰভাৱ পেলায়। নীৰৱ ঠাইত বহা অতি প্ৰয়োজনীয়, অৰ্থাৎ যেতিয়া আপুনি উপায়টো কৰিব, একেবাৰে নিৰিবিলি ঠাইত বহি ল'ব। কাৰণ নীৰৱতা মানেই শূন্যতা নহয়, নীৰৱতাই মানুহক নিজৰ ভিতৰৰ শব্দ শুনিবলৈ দিয়ে। পূব বা উত্তৰ মুখে বহা মানে কেৱল দিশ মানা নহয়, ই আপোনাৰ মনক উন্নতি, বুদ্ধি আৰু স্থিৰতাৰ দিশে প্ৰশিক্ষণ দিয়ে। মানুহে প্ৰায়ে দিশ হেৰুৱাই পেলায়, কাৰণ মনেই দিশহীন হৈ পৰে। ৩১ ডিচেম্বৰৰ দিনা ৰাতি স্নান কৰি আহি শুদ্ধ বস্ত্ৰ পৰিধান কৰিব। তাৰ পিছত ঘৰৰ যিকোনো এটুকুৰা নিৰিবিলি ঠাইত বহি ল'ব, উত্তৰ নাইবা পূব ফালে মুখ কৰি। আসন পাৰি বহি ল'ব। তাৰ পিছত এগছি ঘিউৰ চাকি জ্বলাব। গৰু ঘিউৰ চাকি জ্বলি উঠাৰ লগে লগে এটা সূক্ষ্ম মানসিক পৰিৱৰ্তন আৰম্ভ হয়। পোহৰে অন্ধকাৰৰ লগত যুঁজ নকৰে, পোহৰে অন্ধকাৰক অস্তিত্বহীন কৰি তোলে। এইটো জীৱনৰ ডাঙৰ শিক্ষা। সমস্যাৰ লগত যুঁজ কৰাত শক্তি নষ্ট হয়, কিন্তু পোহৰ জ্বলাই দিলে সমস্যাই নিজে নিজেই আঁতৰি যায়। ঘিউৰ চাকি গছিত এটা লং আৰু অলপ ক'লা তিল দিব। ইয়াৰ অৰ্থ হ'ল সমস্যাৰ সৈতে প্ৰত্যক্ষভাৱে সন্মুখীন হোৱা। লঙে
নিগেটিভ এনাৰ্জিক একেবাৰে সহ্য নকৰে। ক'লা তিলে গোপন শক্তি শোষণ কৰে, বিশেষকৈ যিবোৰ সমস্যা স্পষ্ট দেখা নাযায় কিন্তু ভিতৰত খাই থাকে। এইখিনি কাম কৰা হোৱাৰ পিছত ধূপ জ্বলাই দিব। ধূপৰ ধোঁৱা ওপৰলৈ উঠি যোৱা চোৱাটো কেৱল দৰ্শন নহয়, ই এটা ধ্যান। ধোঁৱাখিনি যিমান ওপৰলৈ যায় মনটো সিমানেই পাতল হয়। ধূপ জ্বলাই দিয়া হোৱাৰ পিছত ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। এই সময়ত ওম নমঃ শিৱায় জপ কৰা মানে অতীতৰ বোজা আঁতৰাই থোৱা। শিৱ ধ্বংসৰ দেৱতা নহয়, শিৱ হৈছে ৰূপান্তৰৰ দেৱতা। যি শেষ নহয়, সি কেতিয়াও নতুন হ'ব নোৱাৰে। তাৰপিছত ওম শ্ৰী গণেশায় নম মন্ত্ৰটো 108 বাৰ জপ কৰিব। ওম শ্ৰী গণেশায় নম জপ কৰা মানে নতুন পথত বিশ্বাস কৰা, যদিও পথটো এতিয়াও স্পষ্ট নহয়। তাৰপিছত এখন বগা কাগজ ল'ব। সেই কাগজখনত আপোনাৰ যিমান সমস্যা আছে সেই সমস্যাবোৰ লিখিব। সমস্যাবোৰ চুটিকৈ লিখিব। কাগজত সমস্যাবোৰ লিখা মানে এইখিনি আটাইতকৈ গভীৰ অংশ। বহুতে এই সময়ত থমকি যায়, কাৰণ সমস্যাক শব্দত বন্দী কৰাটো সাহসৰ কথা। ঋণ লিখা মানে নিজৰ অসহায়তা স্বীকাৰ কৰা। ব্ৰেকআপ লিখা মানে হৃদয়ৰ খট খুলি দিয়া। টকা সংকট লিখা মানে নিজৰ ভয়ক নাম দি মতা। কিন্তু যি ভয়ৰ নাম দিয়া হয় সি আধা মৰি যায়। অৰ্থাৎ এইখিনি সমস্যা কাগজখনত লিখা মানে আপোনাৰ আধা সমস্যা নিজে নিজে শেষ হৈ যায়। সমস্যাবোৰ কাগজখনত লিখা হোৱাৰ পিছত এটা নেমু টেঙা ল'ব। নেমু টেঙাটোৰ লগত কাগজখনত হাতত লৈ ক'ব যে এই সকলোবোৰ সমস্যা, এই সকলোবোৰ বাধা মই এই বছৰতে এৰি দিলোঁ। তেতিয়া এইটো কেৱল এটা বাক্য নহয়, এইটো আত্মাৰ আদেশ হয়। বহু মানুহে দুখ এৰিব বিচাৰে, কিন্তু দুখে দিয়া পৰিচয়টো এৰিব নোৱাৰে। এইখিনি কোৱাৰ পিছত সেই পৰিচয়টো ভাঙি দিব। তাৰপিছত সেই কাগজখন জ্বলাই দিব। কাগজখন জ্বলাই দিয়া মানে সমস্যাক জুইৰ ওপৰত জাপি দিয়া নহয়, ই সমস্যাৰ ওপৰত থকা ভয়, লাজ আৰু আত্মদোষক জুইৰ ওপৰত জাপি দিয়া। এইখিনি কাম কৰিব লাগিব আপুনি ৰাতি 11 বজাৰ পৰা 12 বজাৰ ভিতৰত, অৰ্থাৎ 11 বজাৰ পিছত কিন্তু 12 বজাৰ আগতে। 12 বজাৰ মুহূৰ্তটো মানে সময়ৰ এখন দুৱাৰ মুকলি হোৱাৰ মুহূৰ্ত। এই দৰজাৰ মাজেৰে যে চিন্তা আহে সেয়াই আগন্তুক বছৰৰ সুৰ নিৰ্ধাৰণ কৰে। সেয়েহে এই মুহূৰ্তত অস্পষ্ট কথা ক'ব নালাগে। স্পষ্টকৈ ক'ব লাগে, মই স্থিৰ আয় বিচাৰোঁ, মই ঋণমুক্ত জীৱন বিচাৰোঁ, মই শান্ত মন আৰু সঠিক সিদ্ধান্ত বিচাৰোঁ। এইবোৰ কোনো বিলাসিতা নহয়, এইবোৰ মানুহৰ প্ৰয়োজন হয়। কাগজখন জ্বলাই দিয়াৰ পিছত শেষত নেমুটো ঘৰৰ বাহিৰত পেলাই দিব। নেমুটো বাহিৰত পেলাই দিয়া মানে ঘৰৰ সীমা আঁকি দিয়া। ইয়াৰ ভিতৰত কেৱল শান্তি থাকিব, বাহিৰত সমস্যা থাকিব। এই উপায়টো কৰাৰ পিছত আপুনি হয়তো লগে লগে কিবা আচৰিত ধৰণৰ ঘটনা নেদেখিব পাৰে, কিন্তু আপুনি লক্ষ্য কৰিব আপোনাৰ ভিতৰৰ কথাবোৰ সলনি হৈছে। আগতে যি কথাই মন ভাঙি পেলাইছিল সেয়া এতিয়া শিকনি হৈ পৰিছে। আগতে যি মানুহে আঘাত দিছিল তেওঁলোকে এতিয়া আপোনাৰ জীৱনৰ কেন্দ্ৰত নাই। এইবোৰেই সঁচা পৰিৱৰ্তনৰ লক্ষণ। জীৱনত সফলতা মানে কেৱল আগবাঢ়ি যোৱা নহয়, সফলতা মানে বোজা নমাই আগবাঢ়ি যোৱা। এই উপায়ে আপোনাক সেই বোজা নমাবলৈ শিকায়। যি মানুহে বোজা নমাব জানে সেইজনেই দূৰলৈ যায়। এইটো মনত ৰাখিব, 31 ডিচেম্বৰৰ দিনা ৰাতি কৰা উপায়টো কোনো যাদু নহয়, এইটো এটা প্ৰতিজ্ঞা হয়। যি প্ৰতিজ্ঞা আপুনি নিজৰ আগত কৰে সেই প্ৰতিজ্ঞা ভাঙিবলৈ সাহস লাগে। আপুনি যদি সঁচা হৃদয়েৰে, শুদ্ধ মনেৰে, সম্পূৰ্ণ বিশ্বাসেৰে এই উপায়টো কৰে, তেন্তে 2026 বৰ্ষটো আপোনাৰ বাবে কেৱল এটা বছৰ নহ'ব, এইটো হ'ব আপোনাৰ জীৱনৰ দিশ সলনি কৰা এটা অধ্যায়। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব।
কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।